নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BA 4th চেমিষ্টাৰ এডুকেশ্যন ফিলচফি মাইনৰৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে। প্ৰথমখন কুৱেশ্যন পেপাৰ যিখন আপোনালোকে চাব পাৰিছে, দুখনেই FY UGPৰ আণ্ডাৰত থকা। প্ৰথমখন হৈছে 2025ৰ এডুকেশ্যন ফিলচফিৰ কুৱেশ্যন পেপাৰ ফাইনেল এক্সামৰ। মেজৰ মাইনৰৰ কাৰণে একেখন পেপাৰ আৰু আপোনালোকৰ অহা পৰীক্ষাত এই দুখন কুৱেশ্যন পেপাৰ আপোনালোকে চাব পাৰে। প্ৰথম কুৱেশ্যন এইখন কুৱেশ্যন পেপাৰ সম্পূৰ্ণ সলিউশ্যন সহকাৰে আপোনালোকৰ ভিডিঅ'টো দিয়া হৈছে। ডেছক্ৰিপশ্যনত লিংক থাকিব, তাৰ পৰা আপোনালোকে চাব পাৰিব। কিন্তু এইখন আপোনালোকৰ কুৱেশ্যন পেপাৰ ইয়াৰে চাব, এইটো এডুকেশ্যন ফিলচফি 2026ত কেইদিনমান আগতে হৈ যোৱা কুৱেশ্যন পেপাৰ এইখন। এইখনৰ আমি শ্বৰ্ট কুৱেশ্যনখিনি আলোচনা কৰিম। তাৰ আগতে আমি দুখন কুৱেশ্যন পেপাৰ চাম, কেনেকুৱা ধৰণৰ প্ৰশ্ন কাকত আহিছিলে। প্ৰথমতে আপোনালোকে চাওক, দৰ্শনৰ কোন শাখা নীতিশাস্ত্ৰৰ সৈতে জড়িত। এইটো আছিলে কুৱেশ্যন। তাৰপিছতে 2 নম্বৰ আছিলে যে কোন ভাৰতীয় দৰ্শনশৈলী অহিংসা আৰু আত্মনিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে। জন ডিউৱে কোন পশ্চিমীয়া দৰ্শনশৈলীৰ সৈতে সম্পৰ্কিত। এনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰশ্ন থাকিব। 18টা কুৱেশ্যন থাকিব, শ্বৰ্ট কুৱেশ্যন, এইখিনি আপোনালোকে লিখিব পাৰিব। তাৰপিছতে বৌদ্ধ ধৰ্ম অনুসৰি জীৱনৰ পৰম লক্ষ্য হৈছে মায়া মোহৰ পৰা আঁতৰত ৰখা। তাৰপিছতে 2 নম্বৰ প্ৰশ্ন যিকোনো 6টা লিখিবলৈ দিব, এইখিনি আপোনালোকে লিখিব লাগিব। প্ৰকৃতিবাদ বা আপোনালোকৰ প্ৰয়োগবাদ, এইখিনি আপোনালোকে লিখিব লাগিব, এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছতে বৌদ্ধ দৰ্শনৰ মূল নীতিসমূহ আছে। শিক্ষাত ইছলামিক দৰ্শনৰ মুখ্য কেন্দ্ৰবিন্দু কি, ইয়াৰ বিষয়ে লিখিব দিছিলে। আদৰ্শবাদৰ মূল ধাৰণাসমূহ কি, এইখিনি লিখিব দিছিলে। তাৰপিছতে 3 নম্বৰ প্ৰশ্ন থাকিব, যিকোনো 4টা 5 মাৰ্কৰ শ্বৰ্ট নোট লিখিবলৈ দিব। দৰ্শনৰ প্ৰকৃতিৰ বিষয়ে লিখিব দিছে, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে 2 নম্বৰ, দৰ্শন আৰু বিজ্ঞানৰ মাজৰ সম্পৰ্ক উপযুক্ত উদাহৰণৰ সৈতে ব্যাখ্যা কৰা, এই কুৱেশ্যনটো আছিলে। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে ইছলামিক দৰ্শনৰ শিক্ষামূলক প্ৰভাৱসমূহৰ বিষয়ে লিখিবলৈ দিছে। শিক্ষা দৰ্শনৰ কাৰ্যাৱলী ব্যাখ্যা কৰা। শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত আদৰ্শবাদ আৰু প্ৰকৃতিবাদৰ দৃষ্টিভংগী তুলনামূলক অধ্যয়ন আগবঢ়োৱা। তাৰপিছতে নেক্সট প্ৰশ্ন, বৈদিক দৰ্শনৰ মূল নীতিসমূহ লিখিবলৈ দিছিলে। নেক্সট 4 নম্বৰলৈ একবাৰ দিছোঁ। 4 নম্বৰ যিকোনো 2টা লিখিব লাগিব, এইখিনি 10 মাৰ্ক থাকিব। প্ৰথম কুৱেশ্যন, বৰ্তমান সময়ত প্ৰাসংগিকৰ ওপৰত গুৰুত্ব দি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাৰতীয় শিক্ষা দৰ্শনত অৱদানৰ বিষয়ে আলোচনা কৰক। বাকী কুৱেশ্যন এইখিনি চাব। লাষ্ট কুৱেশ্যন আছিলে আমাৰ। আৰু যিবিলাক আমি কুৱেশ্যন আলোচনা কৰিছোঁ গোটেইখিনি সলিউশ্যন সহকাৰে দিয়া আছে। ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে চাব পাৰিব। ইয়াৰে আপোনালোকৰ আকৌ এবাৰ কৈছোঁ, 2026ত হোৱা কুৱেশ্যন পেপাৰ এইখন। আৰু এইখন কুৱেশ্যন পেপাৰ আমি শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিম। আমি শেষৰ পৰ্যায়ত শ্বৰ্ট কুৱেশ্যন যিখিনি আছে গোটেইখিনি আলোচনা কৰিম। তাৰ আগতে আমি প্ৰশ্ন কাকতখন এবাৰ ভালদৰে চাই লওঁ। প্ৰথম চাওক, আপোনালোকৰ 2 নম্বৰ প্ৰশ্ন আছিলে, তলত দিয়া যিকোনো 6টা লিখিব লাগিব। শৈক্ষিক দৰ্শনৰ 2টা লক্ষ্য, বৌদ্ধ দৰ্শনৰ 4 সত্য কি। তাৰপিছতে বৈদিক দৰ্শনৰ যিকোনো 2টা শিক্ষণ পদ্ধতি। বৈদিক দৰ্শনটো এইটো ইম্পৰ্টেণ্ট। তাৰপিছতে বৌদ্ধ ধৰ্মৰ বিষয়ে ইম্পৰ্টেণ্ট হয়। প্ৰকৃতিবাদ বা প্ৰয়োগবাদ, এইখিনি আপোনালোকে চাব লাগিব। তাৰপিছতে শান্তি নিকেতনৰ শিক্ষাৰ 2টা বৈশিষ্ট্য। ইছলামিক দৰ্শনৰ 2টা গুণ লিখিবলৈ দিছিলে। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে 3 নম্বৰ, যিকোনো 4টা লিখিব লাগিব, শ্বৰ্ট নোট এইখিনি। দৰ্শনৰ কাৰ্য বা আপোনালোকৰ আহিব পাৰে দৰ্শনৰ প্ৰকৃতিৰ বিষয়ে আহিব পাৰে। দৰ্শন আৰু শিক্ষাৰ সম্পৰ্ক, আপোনালোকে চাব পাৰে দৰ্শন আৰু বিজ্ঞানৰ সম্পৰ্ক। বৌদ্ধ দৰ্শনৰ শৈক্ষিক প্ৰয়োগ, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে বৌদ্ধ দৰ্শনৰ শৈক্ষিক প্ৰয়োগখিনি এইখিনি চাব। তাৰপিছতে আদৰ্শবাদৰ অনুশাসনৰ ধাৰণা, ৰুচৰ নেতিবাচক শিক্ষা। তাৰপিছতে প্ৰশ্ন আছিলে নেক্সট 4 নম্বৰ, যিকোনো 2টা লিখিব লাগিব।
এইখিনি আপোনালোকে চাব, যিকোনো দুটা লিখিলে হ'ব। দৰ্শনৰ বিভিন্ন ভাগবোৰৰ বিষয়ে লিখিব দিছে। দৰ্শনৰ ভাগ ব্ৰাঞ্চবিলাক লিখিব দিছে দৰ্শনৰ। আপোনালোকে চাব, দৰ্শনৰ পৰিসৰ চাব পাৰে। তাৰপিছতে ২ নম্বৰ শৈক্ষিক দৰ্শনৰ সংজ্ঞা, যিকোনো এটা সংজ্ঞা আহিবই আপোনালোকৰ। শৈক্ষিক দৰ্শনৰ পৰিসৰ আৰু কাৰ্যসমূহ আলোচনা কৰা। বৈদিক দৰ্শনৰ মৌলিক বৈশিষ্ট্য লিখিবলৈ দিছে। আপোনালোকে বুদ্ধদেৱৰ যি বৌদ্ধ দৰ্শনৰ মৌলিক বৈশিষ্ট্যসমূহ এইটো চাব পাৰে, ইম্পৰ্টেণ্ট। তাৰপিছতে নেক্সট, আধুনিক শিক্ষা ব্যৱস্থাত আদৰ্শবাদৰ ব্যৱহাৰিক প্ৰভাৱসমূহ আলোচনা কৰা। এইখিনি আপোনালোকৰ কুৱেশ্যন আছিলে। এতিয়া আমি শ্বৰ্ট কুৱেশ্যন লৈ আগবাঢ়ো। চ' প্ৰথমতে চাব, আপোনালোকৰ প্ৰথম প্ৰশ্ন আছিলে যে ১ নম্বৰ, এনচাৰ দ্য ফ্লয়িং এজ ডাইৰেক্ট। ৮টা কুৱেশ্যন থাকিব, গোটেইখিনি লিখিব লাগিব। প্ৰথমতে আছিলে দৰ্শন শিক্ষাৰ তাত্ত্বিক ভেটি প্ৰদান কৰে। অৰ্থাৎ যদি আমি ইংলিছত চাওঁ যে আপোনালোকৰ যি এডুকেশ্যনটো দৰ্শনে প্ৰভাইড কৰে, এইটো হয় দৰ্শনে বহুত বস্তু প্ৰভাইড কৰে। মাত্ৰ শিক্ষাই নহয়, মানৱ জীৱনৰ সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ এই দৰ্শনত আমি পাওঁ। গতিকে আমি ক'ব পাৰি দৰ্শনে শিক্ষা বা সংস্কৃতি কালচাৰো হ'ব পাৰে, বা আধ্যাত্মিকৰ ধাৰণা হ'ব পাৰে। গোটেইখিনি বিজ্ঞানো হ'ব পাৰে, বিজ্ঞান, আধ্যাত্মিক, তাৰপিছতে শিক্ষা, গোটেইখিনি দৰ্শনে প্ৰভাইড কৰে। চ' ইয়াতে কোৱা হৈছে শিক্ষা প্ৰভাইড কৰে নে নকৰে? আমি জানো দৰ্শনে সকলোখিনি প্ৰভাইড কৰে। গতিকে ইয়াতে শুদ্ধ হ'ব এনচাৰ। তাৰপিছতে ২ নম্বৰ আছিলে অনাদি তত্ত্ব দৰ্শনৰ কোনটো শাখাৰ সৈতে জড়িত? এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে চাব, আমি যিখন যোৱাবাৰৰ প্ৰশ্ন কাকত এনেকুৱা ধৰণৰ প্ৰশ্ন পাইছিলোঁ। এইটো চাব, এইটো হৈছে 2025ৰ। ইয়াতে চাব দৰ্শনৰ কোন শাখা নীতিশাস্ত্ৰৰ সৈতে জড়িত। অৰ্থাৎ আমি যদি ভালদৰে চাওঁ, যিকোনো শাখাৰ বিষয়ে কুৱেশ্যন আহি থকা দেখা পাওঁ। গতিকে আপোনালোকে চাব ভালদৰে, দৰ্শনত ৩টা শাখা আছে। এই ৩টা শাখা চালে আপোনালোকে 1 মাৰ্কটো আপোনালোকে কম্পালচাৰী পাবই। দৰ্শনত 3টা শাখা আছে, সেইখিনি যদি চাই তাৰ যিখিনি 3টা দৰ্শনৰ শাখাৰ বিষয়ে কি দিয়া আছে ভালদৰে চালে আপোনালোকে 1 মাৰ্ক এটা পাই যাব। চ' তাৰপিছতে এইখিনি চাব দৰ্শনৰ কোন শাখা নীতিশাস্ত্ৰৰ সৈতে জড়িত। আকৌ চাব এই দৰ্শনৰ শাখাৰ ওপৰত আৰু প্ৰশ্ন আহিছে যে অনাদি তত্ত্ব দৰ্শনৰ কোনটো শাখাৰ সৈতে জড়িত। চ' এতিয়া এনচাৰটো চাব, পৰাবিদ্যা শাখাৰ সৈতে জড়িত। তাৰপিছতে এতিয়া আমি আহিছোঁ নেক্সট C নম্বৰ প্ৰশ্নলৈ। C নম্বৰটো চাব, দৰ্শনৰ অবিহনে শিক্ষাৰ অৰ্থ হৈছে শিক্ষাৰ প্ৰকৃত স্বৰূপ বুজাৰ অসমৰ্থতা কোনে কৈছিল? এই সংজ্ঞাটো কোনে দিছিল? ঠিক আছে, এই সংজ্ঞাটো আপোনালোকৰ কিতাপত আছে, চাব জেণ্টাইলে দিছিল। জেণ্টাইলে এই শিক্ষাৰ সংজ্ঞাটো প্ৰদান কৰিছিলে, বা এই দৰ্শনৰ সংজ্ঞাটো প্ৰদান কৰিছিলে। চ' এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, যিকোনো এটা সংজ্ঞা দিব আৰু এইটো কোনে কৈছিল এনেকুৱা ধৰণৰ দিব। তাৰপিছতে নেক্সট প্ৰশ্ন, অস্তিত্ব তত্ত্বই ডেছ অধ্যয়ন কৰে। অস্তিত্ব তত্ত্বই সত্তা বা অস্তিত্ব অধ্যয়ন কৰে। নেক্সট প্ৰশ্ন, ই নম্বৰ আছিলে প্ৰয়োগবাদে বাস্তৱিক অভিজ্ঞতাৰ ওপৰত বিশ্বাস কৰে। চ' ইয়াৰ আগতে জনাই দিয়া আপোনালোকৰ 3টা ভাগ আছে। আপোনালোকৰ 3টা ভাগৰ ভিতৰত প্ৰথম আছে প্ৰয়োগবাদ, তাৰপিছতে প্ৰকৃতিবাদ আছে। এইখিনি আপোনালোকে চাব লাগিব। প্ৰয়োগবাদ, আদৰ্শবাদ আৰু প্ৰকৃতিবাদ, এই 3টা চালে ইয়াৰ পৰা আপোনালোকে 1 মাৰ্কৰ প্ৰশ্ন এটা পাব। ইয়াতেও আপোনালোকে চাব, ইয়াতে যিটো 2025ৰ কুৱেশ্যন পেপাৰ আছিলে, ইয়াৰ পৰাও কিন্তু এই প্ৰয়োগবাদ বা আদৰ্শবাদ বা প্ৰকৃতিবাদৰ ওপৰত প্ৰশ্ন আহি থকা দেখা হৈছে। যেনে C নম্বৰ, D নম্বৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আমি দেখা পাইছোঁ। চ' এইখিনি আপোনালোকে চাব। তাৰপিছতে অৰ্থাৎ এইটো প্ৰশ্নটো সুধিছিলে আমাৰ E নম্বৰটো যে প্ৰয়োগবাদে বাস্তৱিক অভিজ্ঞতাৰ ওপৰত বিশ্বাস কৰে। চ' এইটো হ'ব এনচাৰ কাৰেক্ট। তাৰপিছতে F নম্বৰ প্ৰশ্ন আছিলে আমাৰ যে ইছলাম শব্দটি কি বুজাইছে? ইছলাম শব্দ আমি জানো, কেতিয়াবা সুধিব পাৰে ইছলাম শব্দটো কি শব্দৰ পৰা আহিছে বা কোন ভাষাৰ পৰা আহিছে। যিহেতু ইছলাম এইটো এটা ইছলামিক ৱৰ্ড, বা আমি যদি কওঁ এইটো আৰবী শব্দৰ পৰা আহিছে। আৰবী শব্দৰ আকৌ এটা আহিব পাৰে যিটো হৈছে মাদ্ৰাছা। মাদ্ৰাছা শব্দটি কি বুজায় বা এইটো কোনটো ভাষাৰ পৰা আহিছে, ইয়াৰ মিনিং কি, এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থকা দেখা যায়।
সো প্ৰথমতে চাব ইছলাম শব্দটি কি বুজাইছে ইছলাম শব্দৰ অৰ্থ হৈছে শান্তি অৰ্থাৎ শান্তি বুজাইছে তাৰপিছতে সামবেদক সাধাৰণতে দেশ বুলি কোৱা হয় এইটো প্ৰথম জ্ঞানৰ গীত বুলি কোৱা হয় বুলি লিখিব পাৰে আপোনালোকে মানে বেদৰ ওপৰত যিকোনো এটা আপোনালোকৰ এনসাৰ দি দিব পাৰে তাৰপিছতে নেক্সট তথা শেষৰ প্ৰশ্ন আছিলে জৈৱিক প্ৰকৃতিবাদৰ পৃষ্ঠপোষক কোন আছিল চাৰ্লছ ডাৰউইন সো এইটো আছিলে এনসাৰ চাৰ্লছ ডাৰউইন এইখিনি আছিলে আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আমাৰ চেনেলটোৰ প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব